নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত মোৰ পাঠ লৈ আহিছোঁ কথা কবিতা যতীন্দ্ৰনাথ দুৱৰা আৰু কথা কবিতাৰ লক্ষণ। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা এজন ৰোমান্টিক যুগৰ কবি। কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰা। বনফুলৰ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। দ্বিতীয় কবিতা পুথিখনৰ নাম আছিল কথা কবিতা পয়েম ইন প্ৰ'জ। এতিয়া কথা কবিতালৈ আহোঁ। কথা কবিতা অসমীয়া কাব্য সাহিত্যৰ এটা আপুৰুগীয়া সম্পদ। অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰি যতীন্দ্ৰনাথ দুৱৰাই নিজকে বাটকটীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। সমালোচকসকলে মত প্ৰকাশ কৰে যে দুৱৰাই একমাত্ৰ যদি কথা কবিতা পুথিখনকেই ৰচনা কৰিলেহেঁতেন বা অন্যান্য কবিতা পুথি ৰচনা নকৰিলেহেঁতেন বা কবিতা ৰচনা নকৰিলেহেঁতেন তেওঁ অসমীয়া সাহিত্য জগতত অমৰ হৈ থাকিলেহেঁতেন একমাত্ৰ কবিতা পুথিখনৰ কাৰণে। ডক্টৰ বাণীকান্ত কাকতিদেৱে কৈছে যে কথা কবিতা নোহোৱা নোপোজা কবিতা পুথি বিশ্বৰ কোনো সাহিত্যত ই বিৰল বা নাই। উৎপত্তি আৰু বাংময়ী গীত বুলিয়েই জনসমাজে বা কবি সমাজে স্বীকাৰ কৰি লৈছে। কথা কবিতাৰ এতিয়া মই জন্ম কাহিনীলৈ যাওঁ। কথা কবিতা সৰ্বপ্ৰথমে ৰুছ দেশৰ আইভান তুৰ্গেনিভৰ হাতত জন্ম হৈছিল। যতীন্দ্ৰনাথ দুৱৰাই আইভান তুৰ্গেনিভৰ কথা কবিতা চনিলা আৰু দক্ষিণ আফ্ৰিকাৰ অলিভ চাইনাৰৰ কথা কবিতা পুথি সদায় নিজৰ লগত ৰাখিছিল। যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাত ব্যক্তিগত জীৱনৰ হা-হুমুনিয়া, নিৰ্জনতা, স্বাক্ষৰ আৰু বেদনাৰে ভৰপূৰ আছিল। এজনী বুঢ়ী, দেৱী, শিল্পী, পোহৰৰ কথা কবিতাকেইটাত কবিৰ জীৱন দৰ্শন প্ৰকাশ পাইছে। কথা কবিতা সকলো উপাদান দুৱৰাৰ কবিতাসমূহত দেখিবলৈ পোৱা যায়। এতিয়া মই কথা কবিতাৰ লক্ষণৰ বিষয়ে আলোচনা কৰিম। কথা কবিতা এবিধ কবিতাই মাত্ৰ ই কথাত ৰচিত পদ্যত নহয়। কথা কবিতা চিত্ৰ আৰু চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত এটা নতুন কেন্দ্ৰস্থ ভাৱ থাকে। সৰু ডাঙৰ কেতবোৰ চিত্ৰই কথা কবিতাটোক সজীৱ কৰি ৰাখে। কথা কবিতাত ৰূপ বা দৃশ্যবস্তুত সজীৱতা প্ৰদান কৰাই হৈছে কবিতাৰ প্ৰধান লক্ষণ। কথা কবিতাত কবিত্বময়ী যিটো ভাৱ সেই ভাৱটো পোৱা নাযায়। কথা কবিতা ৰূপকাত্মক। ইয়াত এটা উৰণি লোৱা ভাৱ সদায়ে থাকে, যেন এই হ'ব, এই ক'ব, এই নক'ব, তেনেকুৱা এটা উৰণি লোৱা ভাৱ থাকে। ৰূপ আৰু ৰীতি বিশ্লেষণ কৰি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাক আমি ৬টা ভাগত ভাগ কৰিব পাৰোঁ। কাহিনীমূলক কথা কবিতা, যেনে সোণ বৰণীয়া দেশ কেতেকী, এইকেইটা হৈছে কাহিনীমূলক। ৰহস্যমূলক, পখিলী, বাটৰুৱা, দেৱী আদি ৰহস্যমূলক কথা কবিতা। ৰূপকাত্মক হৈছে শিল্পী, পোহৰ, এহালি পাৰক। তত্ত্বমূলক হৈছে শেহত দুয়োটি একতে লীন। শেহত দুয়োটি একতে লীন। নীতিমূলক হৈছে এজনী বুঢ়ী মগনীয়াৰ। আধ্যাত্মিক হৈছে এটি গীত, সীমায়ো দিয়েহি ধৰা। এইকেইটা হৈছে আধ্যাত্মিক। তেওঁ টুইংকুল টুইংকুল লিটিল ষ্টাৰ, চিকমিক চিকমিকি সৰু তৰাটি, বাঁহী কাকতত যোগেদি এই কবিতাটো লিখি আত্মপ্ৰকাশ কৰিছিল তেওঁ যদু আৰু সুদৰ্শন শৰ্মা নামৰ ছদ্মনামত। উমৰ তীৰ্থ, কথা কবিতা, বনফুল, সপোনৰ সুৰ, আপোন সুৰ, মিলনৰ সুৰ, এইবিলাক আছিল তেওঁ অন্যান্য কবিতা পুথি। এইখিনি লিখিলে আপুনি যতীন্দ্ৰনাথ দুৱৰাৰ কথা তথা কথা কবিতাৰ কথা বা কথা কবিতাৰ লক্ষণ কি বা যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাসমূহক কি ভাগত ভাগ কৰিছে এই প্ৰশ্নকেইটাৰ উত্তৰ হ'ব। ধন্যবাদ।